নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি2 ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটো কুৱেশ্যন হৈছে অসমত পেট্ৰ'কেমিকেলছ ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নামৰূপত। মনত ৰাখিব পেট্ৰ'কেমিকেলছ নামৰূপত অৱস্থিত। নেক্সট কুৱেশ্যনটি আছে অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গুৱাহাটী খানাপাৰাত। মনত ৰাখিব অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয়খন গুৱাহাটীৰ খানাপাৰাত অৱস্থিত। নেক্সট কুৱেশ্যনটি আছে অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত অৰ্থাৎ ক'ত আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বোকাজান। মনত ৰাখিব অসমৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ মৰাপাট কল ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি শিলঘাটত। মনত ৰাখিব অসমত মৰাপাটৰ কল শিলঘাটত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে কাঁহৰ বাচন বৰ্তনৰ কাৰখানা ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সৰ্থেবাৰীত। মনত ৰাখিব কাঁহৰ বাচন বৰ্তনৰ কাৰখানা সৰ্থেবাৰীত আছে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ বনস্পতি উদ্যান ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আমিনগাঁৱত। মনত ৰাখিব অসমৰ বনস্পতি উদ্যান আমিনগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে বগীবিল কোন ঠাইত অৱস্থিত? বগীবিল কোন ঠাইত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ডিব্ৰুগড়ত। মনত ৰাখিব বগীবিল ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ভূপেন হাজৰিকাৰ সেতু। মনত ৰাখিব অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম হৈছে ভূপেন হাজৰিকা সেতু, যাক ঢলা শদিয়া বুলিও জনা যায়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভূপেন হাজৰিকাৰ সেতু দলংখন লুইত নদীৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত ডিগবৈ বল বিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1889 চনত। মনত ৰাখিব 1889 চনত ডিগবৈত তেলৰ পুং আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1901 চনত। মনত ৰাখিব ডিগবৈ তেল শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বিশ্বৰ প্ৰথমটো পল ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? বিশ্বৰ প্ৰথমটো পল ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ শিলচৰত। মনত ৰাখিব বিশ্বৰ প্ৰথমটো পল ক্লাব শিলচৰত অৱস্থিত বা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সৌভাগ্য কুণ্ড। মনত ৰাখিব কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম হৈছে সৌভাগ্য কুণ্ড। নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলাক সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি যোৰহাট মনত ৰাখিব যোৰহাট জিলাখন অসমৰ সৰ্বপ্ৰথমে ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসমীয়া আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখনৰ নাম কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি এ আৰু বি দুয়োটা অৰ্থাৎ ভূটান আৰু বাংলাদেশ দুয়োখনৰে আন্তৰ্জাতিক সীমা অসমে স্পৰ্শ কৰিছে নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক কোন আছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মহিচন্দ্ৰ মিৰি মনত ৰাখিব অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক আছিল মহিচন্দ্ৰ মিৰি নেক্সট কুৱেশ্যনটিত আছে কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি দীপৰ বিলক মনত ৰাখিব দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে কানাই বৰশী বোৱা শিলালিপি অসমৰ কোনখন পাহাৰত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাৰত মনত ৰাখিব কানাই বৰশী বোৱা শিলালিপি অসমৰ উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন বিলক হোলীৰে ৰিজৰ্ট বুলি জনা যায় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চানডুবি বিল মনত ৰাখিব চানডুবি বিলক হোলীৰ ৰিজৰ্ট বুলি জনা যায় নেক্সট কুৱেশ্যনটিত আছে হাজোৰ পোৱামক্কা ক'ত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গৰুৰাচল পাহাৰত মনত ৰাখিব হাজোৰ পোৱামক্কা গৰুৰাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটীৰ কোন মন্দিৰত সূৰ্যকে ধৰি 9টা গ্ৰহৰ শিলা চিহ্ন পোৱা যায় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নৱগ্ৰহ মন্দিৰ মনত ৰাখিব নৱগ্ৰহ মন্দিৰত সূৰ্যকে ধৰি 9টা গ্ৰহৰ শিলা চিহ্ন পোৱা যায়